আজি আমি ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাই এক প্ৰতিবাদ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে নেশ্যনেল হেয়াৰ যি 2000 কোটি টকীয়া কেলেংকাৰী কৰিছে, দোষী সাব্যস্ত হৈছে, তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি দাবী জনাইছোঁ আৰু আমি প্ৰতিবাদ জনাইছোঁ যাতে তেওঁলোকৰ দোষী সাব্যস্ত কৰি তেওঁলোকৰ আইনগত বিহিত ব্যৱস্থা ল'বৰ বাবে আজি আমি যুৱ মৰ্চাই ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যি ভ্ৰষ্টাচাৰী কংগ্ৰেছ দল তেওঁলোকৰ চৰ্দাৰ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী ডাঙৰীৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ তেওঁলোকে নেশ্যনেল হেৰাল্ডৰ যি 2000 কোটি টকা আত্মসাৎ কৰিলে, য়ং ইণ্ডিয়া নামৰ কোম্পানী এটা বনাই 76% শ্বেয়াৰ তেওঁলোকে ক্ৰয় কৰি পেলাই যোৱা দুদিনৰ আগত ইডিয়ে যি চাৰ্জেছ দাখিল কৰিছে তেওঁলোকৰ নামটো সন্নিৱিষ্ট আছে। আমি তেওঁলোকে কেলেংকাৰী কৰে ৰাহুল গান্ধী সোনিয়া গান্ধীক আমি গ্ৰেপ্তাৰৰ দাবী জনাই আজি যুৱ মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী গোলাঘাট জিলা সদৰত আমি ৰূপায়ণ কৰিছোঁ। গতিকে আমি ৰাহুল গান্ধী সোনিয়া গান্ধী চৰকাৰক দাবী জনাইছোঁ তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে যাতে। বিজেপি যুৱ মৰ্চাৰ পৰা আমি কৰিছোঁ, ভাৰতীয় জনতা যুৱ মৰ্চা গোলাঘাট জিলা সমিতিৰ উদ্যোগত। ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী নেশ্যনেল হেৰাল্ড গোচৰত অভিযুক্ত। আজি আমি ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা আৰু ভাৰতীয় জনতা যুৱ মৰ্চা গোলাঘাট জিলাই ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ তেওঁলোকে নেশ্যনেল হেৰাল্ডত দেশৰ হাজাৰ কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে। তেওঁলোকে হাজাৰ কোটি টকা দেশৰ সম্পদ নিজৰ হাতলৈ নি আত্মসাৎ কৰিছে। তেওঁলোক ইতিমধ্যে অভিযুক্ত হৈছে। আজি আমি ভাৰতীয় জনতা পাৰ্টি যোৱাকালিৰ পৰা সমগ্ৰ ৰাজ্যজুৰি এই দুজন সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই দুয়োজনক আমি অতি শীঘ্ৰে গ্ৰেপ্তাৰ দাবী জনাইছোঁ। প্ৰতিবাদী কাৰ্যসূচী হয় যোৱাকালি অসমৰ গৰিষ্ঠ সংখ্যক জিলাত এই কাৰ্যসূচী হৈ গৈছে। আজি আমি গোলাঘাট জিলাত লৈছোঁ। আজি প্ৰতিবাদী কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল নেশ্যনেল হেৰাল্ডৰ যি আমাৰ ৰাষ্ট্ৰত আত্মসাৎ কৰাৰ যি অভিযোগ উত্থাপন তেওঁলোক সত্য প্ৰমাণিত হৈছে, তেওঁলোকৰ দাবী জনাইছোঁ। আৰু আজি কাৰ্যসূচীৰ মূল দাবী গান্ধী পৰিয়াল কংগ্ৰেছ দল কংগ্ৰেছ মুৰ্দাবাদ, 1000 কোটি টকা লুণ্ঠন কৰা সোনিয়া গান্ধী 2000 কোটি টকা আত্মসাৎ কৰা ৰাহুল গান্ধী মুৰ্দাবাদ, রাহুল গান্ধী মুর্দাবাদ, রাহুল গান্ধী সোনিয়া গান্ধী আর রাহুল গান্ধী গ্রেপ্তার করো, সোনিয়া গান্ধী মুর্দাবাদ, রাহুল গান্ধী মুর্দাবাদ, কংগ্রেস হাই কংগ্রেস হাই রাহুল গান্ধী হাই সোনিয়া গান্ধী হাই কংগ্রেস হাই সোনিয়া গান্ধী গ্রেপ্তার করো, কংগ্ৰেছ মুৰ্দাবাদ, সোনিয়া গান্ধী মুৰ্দাবাদ, ৰাহুল গান্ধী সোনিয়া গান্ধী হাই রাহুল গান্ধী গ্রেপ্তার করো, 2000 কোটি টাকা আত্মসাৎ করা সোনিয়া গান্ধী রাহুল গান্ধী হাই সোনিয়া গান্ধী। ৰিপৰ্টাৰ লাইভ।